সকলোকে নমস্কাৰ জনাইছোঁ। এয়া মোৰ অন্য এটা খণ্ড। আজি এটা নতুন বিষয়লৈ আলোচনা কৰিম। মই আশা কৰিছোঁ এই আলোচনাই আপোনালোকক কিছু নতুন চিন্তাৰ খোৰাক জনাব। প্ৰথমতে মই এটা প্ৰশ্নৰে আৰম্ভ কৰোঁ। মানুহৰ জীৱনৰ সুখ দুখৰ ঘাই হেপাডাল ক'ত থাকে? মনটিয়ে আমাৰ জীৱনৰ সুখ বা দুখৰ কাৰক নহয়নে? জীৱনটো সুখেৰে সজাবলৈ হ'লে প্ৰথমে সঠিক নিয়ন্ত্ৰণ কৰিব নালাগিব জানো? নিয়ন্ত্ৰণ কৰাৰ আগতে এটা কথা অনুধাৱন কৰি লওক। আপোনাৰ জীৱন গাড়ীৰ ড্ৰাইভাৰ কোন? আপুনি মানে আপোনাৰ বিবেক বুদ্ধি জ্ঞান নে আপোনাৰ মনটো? বেছিভাগ সময়তে দেখিব আমাৰ মনটিয়ে আমাক চলায়, আৰু তেতিয়া মন ড্ৰাইভাৰক প্ৰশিক্ষণ দি দক্ষ কৰি তুলি থকাৰ কথাটো আহি পৰে। আমাৰ মগজুত থকা মনটোক এটা বেংকৰ লগত তুলনা কৰিব পাৰি। এই বেংকত আপুনি চিন্তাবোৰ জমা কৰি থাকে। এনে চিন্তা দুই প্ৰকাৰৰ, ইতিবাচক চিন্তা আৰু নেতিবাচক চিন্তা। এই মন বেংকত আপোনাৰ সচেতন মনেৰে যেনেকৈ জ্ঞাতভাৱে চিন্তাবোৰ জমা হৈ থাকে, তেনেকৈ অৱচেতন মনেও কিন্তু আমি নজনাকৈ বহু চিন্তা জমা কৰি থাকে। যিহেতু আমাৰ মন সদায় কৰ্মৰত অৱস্থাত থাকে, গতিকে বেংকত পইচা খালী হৈ যাব পাৰে, কিন্তু এই মন বেংকত চিন্তা কেতিয়াও খালী নহয়। আপোনাৰ চকুৰ সন্মুখত ঘটা সকলো ঘটনাৰ দুটা দিশ থাকে। আপোনাৰ সন্মুখত যদি আধা গিলাচ পানী ৰখা হয়, তেতিয়া আপুনি ইয়াক এনেকৈ বৰ্ণনা কৰিব পাৰে: গিলাচটো আধা পানীৰে ভৰ্তি হৈ আছে, বা আপুনি ক'ব পাৰে গিলাচটো আধা খালী হৈ আছে। দুয়োটা কথাই এই ক্ষেত্ৰত সঁচা, কিন্তু এটা ইতিবাচক কথা, আনটো নেতিবাচক কথা। মন বেংকত জমা থকা চিন্তাবোৰ জীৱনটো সুখী কৰাৰ বাবে বৰ গুৰুত্বপূৰ্ণ। আপুনি ইতিবাচক বা নেতিবাচক যি চিন্তাই জমা নকৰক কিয়, আটাইতকৈ দৰকাৰী কথাটো হৈছে আপুনি কোন চিন্তাবোৰ উইথড্ৰ কৰিছে। এইখিনিতে আপোনাৰ জীৱন গাড়ীৰ মন ড্ৰাইভাৰক প্ৰশিক্ষণ দিয়াৰ দৰকাৰ আহি পৰে। মন বেংক একান্ত বাধ্য ছাত্ৰৰ দৰে। যদি আপুনি নিজকে কয় মোৰ ভাল হ'ব, লগে লগে মন বেংকৰ পৰা আপোনাৰ কিয় আৰু কেনেকৈ ভাল হ'ব এই চিন্তাবোৰ উইথড্ৰ হৈ যাব। আকৌ যদি বিপৰীতভাৱে আপুনি কয় যে মোৰ বেয়া হ'ব, আপোনাৰ কিয় বেয়া হ'ব, কেনেকৈ বেয়া হ'ব এই চিন্তাবোৰ আপোনাৰ মন বেংকৰ পৰা উইথড্ৰ হৈ যাব। কোনবোৰ চিন্তা সঞ্চয় কৰিম আৰু কোনবোৰ চিন্তা উইথড্ৰ কৰিম, এইটো আপোনাৰ ব্যক্তিগত পচন্দৰ কথা। এইখিনিতে মেণ্টেল ইঞ্জিনিয়াৰিং বুলি বিষয়টোৰ গুৰুত্ব আহি পৰে। প্ৰকৃতিগতভাৱে আমি অলপ বেছি নেতিবাচক চিন্তা কৰি ভাল পোৱা প্ৰাণী। সেয়েহে অনায়াসে নেতিবাচক চিন্তাবোৰ মনৰ দুৱাৰদলিত ভুমুকি মাৰি থাকে। কিন্তু অকণমান অভ্যাস কৰিলে মনটোৰ পৰা ইতিবাচক চিন্তাবোৰ উইথড্ৰ কৰাৰ অভ্যাসটো আহিব পাৰে। তাৰ বাবে সচেতনভাৱে মনৰ মাজত ইতিবাচক চিন্তা ধৰি ৰখাৰ অভ্যাস কৰিব লাগিব। আমাৰ বেছিভাগতে মনটো দুটা স্থানৰ এটাত থাকে। হয়তো ই অতীতত থাকে, নহয়তো ভৱিষ্যতত। অতীত আৰু ভৱিষ্যত দুয়োটাই আমি কোনোদিনে স্পৰ্শ কৰিব নোৱাৰোঁ। অতীত পুৰণি হৈ আমাৰ পৰা ক্ৰমে ক্ৰমে আঁতৰি গৈ থাকে, আৰু ভৱিষ্যত এটা মৰীচিকাৰ নিচিনাকৈ আমাৰ আগে আগে দৌৰি থাকে। আমি আচলতে জীয়াই থাকোঁ বৰ্তমানত, আৰু যে আমি জীয়াই আছোঁ বৰ্তমানত এই কথাটো আমি সততে পাহৰি যাওঁ। আপুনি বৰ্তমানত জীয়াই থকাৰ অভ্যাসটো কৰিব নোৱাৰেনে? ই বহু উৎকণ্ঠাৰ পৰা আপোনাক ৰক্ষা কৰিব। এতিয়া আহোঁ ইতিবাচক চিন্তাৰে মনটো সকলো সময়তে ভৰাই থকা অভ্যাস কেনেকৈ কৰিব পাৰি। আপুনি এটা কাম কৰক, এখন কাগজত আপোনাৰ কমচে কম 10টা ষ্ট্ৰেংথ বা গুণ লিখি পেলাওক। এই গুণবোৰ সৰু ডাঙৰ বুলি কোনো কথা নাই। যিবিলাক আপুনি সত্য আৰু আপোনাৰ গুণ বুলি ভাবে, যিবিলাক গুণ আপোনাৰ মনত পেলাই ভাল লাগে, সেই গুণবিলাক আপুনি বিনা দ্বিধাই লিখি পেলাওক। আৰু ৰাতিপুৱা আৰু ৰাতি শোৱাৰ সময়ত এইবোৰ মনত পেলোৱাৰ অভ্যাস কৰকচোন। কাগজখন লৈ আপুনি পঢ়াৰ অভ্যাস কৰিব পাৰে। আনৰ বিষয়ে ভাল ভাল গুণবোৰ আপুনি মনত পেলাওক। কোনো এটা ঘটনাৰ মুখামুখি হ'লে তাৰ কাৰণবোৰ এক্সটাৰ্নেলাইজেশ্যন বা বহীকৰণ নকৰি ইণ্টাৰনেলাইজেশ্যন বা অন্তৰ্মুখীকৰণ কৰক।
গান্ধীজীয়ে কথা এটা কৈছিলে, আপুনি যেতিয়া কোনো এটা ভুলৰ বাবে আনৰ ফালে আঙুলি টোৱাই থাকে, তেতিয়া কিন্তু 3টা আঙুলিয়ে আপোনাৰ নিজৰ ফালে টোৱাই থাকে। আপুনি এবাৰ কৰি চাওকচোন, আপোনাৰ বুঢ়া আঙুলিয়ে কাষৰ আঙুলিটোৰে অন্য এজন লোকৰ ফালে টোৱাই দিয়ক। আপুনি দেখিব সেই আঙুলিটোৰ কাষৰ 3টা আঙুলিয়ে আপোনাৰ ফালে টোৱাই আছে। তাৰ অৰ্থটো কি? যে যি ঘটনাৰ কাৰণে আপুনি অন্যক দুখ দিছে, সেই ঘটনাটোৰ যদি সেই মানুহজন 1 গুণ দোষী, আপুনি কিন্তু 3 গুণ দোষী। আপোনাৰ আঙুলিকেইটাই কৈ আছে 3টা আঙুলি। এই যে ঘটনা এটাত অন্যৰ লগতে মোৰো অংশীদাৰ আছে বা ময়ো কোনো প্ৰকাৰে দোষী হ'ব পাৰোঁ, এই অনুধাৱন কৰা প্ৰক্ৰিয়াটোকে ইণ্টাৰনেলাইজেশ্যন বা অন্তৰ্মুখীকৰণ বুলি কোৱা হৈছে। এনেধৰণে অন্তৰ্মুখীকৰণ কৰাৰ লগে লগে কি হ'ব? সেই ঘটনাত ভৱিষ্যতে নোহোৱাৰ কাৰণে আপুনি কি কৰিব পাৰে তাক আপুনি বুজি উঠিব। আৰু সেইটো কৰাৰ লগে লগে, কাৰণ এটা কথা আমি নিশ্চয়কৈ জানো যে আমি কোনো অন্য মানুহক পৰিৱৰ্তন কৰিব নোৱাৰোঁ, আমি কেৱল নিজক পৰিৱৰ্তন কৰিব পাৰোঁ। আৰু নিজক পৰিৱৰ্তন কৰিবৰ কাৰণে নিজৰ কোন দিশত আমাৰ দুৰ্বলতা আছে সেইটো অনুধাৱন কৰাটো দৰকাৰ। কিন্তু আমি অভ্যাসগতভাৱে নিজৰ দুখবোৰ ঢাকি ৰাখি অন্যৰ দুখবোৰ চোৱাত আমি বেছি আগ্ৰহী, যাৰ ফলত আচলতে সমস্যাটো বেছি জটিল হৈ গৈ থাকে আৰু আমি অন্য লোকসকলৰ পৰা আমাৰ দূৰত্বটো ক্ৰমে বঢ়াই তুলি থাকোঁ। আৰু এটা অভ্যাস কৰি চাওকচোন, আপুনি যেতিয়া কাৰোবাক সমালোচনা কৰিবলৈ হয়, তেওঁক একান্তভাৱে অকলশৰীয়াকৈ মাতি নি কথাকেইটা কওক। আৰু যদি তেওঁক প্ৰশংসা কৰিবলগীয়া হয়, সমজুৱাভাৱে ৰাইজৰ সন্মুখত আপুনি তেওঁক প্ৰশংসা কৰক। এইটোকে ইংৰাজীত কয় এপ্ৰিচিয়েট ইন পাব্লিক এণ্ড ৰেপ্ৰিমেণ্ড ইন প্ৰাইভেট। এনেধৰণৰ অভ্যাসখিনি যদি আপুনি মোটামুটি 3 মাহমানৰ কাৰণে এবাৰ কৰি উঠে, তেতিয়া আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্বটোৱে সলনি হৈ যাব। আপোনাৰ জীৱনত আপুনি পজিটিভৰ বাহিৰে কেতিয়াও নেগেটিভ থটৰ ফালে নাযায় আৰু আপোনাৰ এটা নতুন জীৱন আৰম্ভ হৈ যাব। এই পজিটিভ চিন্তাৰ যি অভ্যাস, এই অভ্যাসটোৱে আপোনাৰ অৱচেতন মনৰ অসীম জ্ঞান ভাণ্ডাৰ বা ইনফিনিট ইণ্টেলিজেঞ্চক ইনফ্লুৱেঞ্চ বা প্ৰভাৱিত কৰি আপোনাৰ কাৰণে ধুনীয়া বস্তু লৈ আহিব, যিটো হয়তো আপুনি আজি অনুধাৱন কৰিব পৰা নাই। আশা কৰোঁ কথাখিনি শুনি ভাল লাগিল। আগলৈও মোৰ এই ভিডিঅ'বিলাক চাই থাকিব। সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ।